নাটো ল'ৰাজনক মানে পুলিচে ইনকুৱাৰী কিবা কৰিব আহিছিলে, গম পাইছিলে কিবা ড্ৰাগছ নিচাযুক্ত দ্ৰব্য মানে লৈ আহি আছে। আমাৰ টেঙাবস্তি VDP মোক যোগাযোগ কৰিলে, মই ছেক্ৰেটাৰী মোক যোগাযোগ কৰিলে। ৰাতিপুৱাৰ পৰা আমি খাপ পিটি আছিলো, আহোঁতে ল'ৰাজন আহিলে বাইক লৈ। তাৰপিছত আমাৰ সন্দেহ হ'ল, সন্দেহবশতঃ পুলিচে ৰখাইছে, ৰখাতে পলাব বিচাৰিছিল, তাকে ধৰিলে। তাতেই ধৰি মেলি ক'ৰ পৰা আহিছিলে এই ল'ৰাটো খটামুখৰ পৰা আহিছিলে। ক'ত চাপ্লাই কৰিব আহিছিল? এইফালে ক'ৰবাত নিয়ে আছিলে, এইটো ৰাস্তাতে যাব বিচাৰি আছিলে। তেতিয়া ধৰিলে, ধৰাৰ পিছত চাৰ্চ কৰোঁতে OC ছাৰ আহিলে, বিশ্বনাথ চাৰিআলিৰ পৰা এডিচনেল SP আহিলে, ইটাখলা IC নয়ন কুমাৰ আহিলে। নয়ন কুমাৰ ছাৰ আহিছে, অহাৰ পিছত মানে ল'ৰাজনক চাৰ্চ কৰিছে, আমি ধৰি ৰাখিছিলোঁ। কিমান পাইছে, কিমান ড্ৰাগছ পাইছে? 20টা কণ্টেইনাৰ আছে, 26.74 গ্ৰাম। 20টা কণ্টেইনাৰ, এটা মোবাইল পাইছে, পালচাৰ বাইক এখন পাইছে 125, আৰু 400 টকা নগদ।